আহিছে পবিত্ৰ ৰমজান মাহ। মাৰ্চ মাহৰ 2 তাৰিখৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। ৰমজান মাহ উপলক্ষে মছজিদে আৰম্ভ হৈছে এতেকাফ। হেৰাপাতি ডাক্তৰ পৰা জামে মছজিদতো আৰম্ভ হৈছে কুবুতুল আলম আহমদীয়া খানকাহ। এই খানকাহ বা এতেকাফত অংশগ্ৰহণ কৰা ধৰ্মপ্ৰাণ লোকসকলে 140 দিন থাকিব লাগিব মছজিদত। আল্লাহক সন্তুষ্টি কৰিবলৈ পৰকালৰ শান্তি আৰু মুক্তি প্ৰাপ্তিৰ বাবে নামাজ, ৰোজা, চেহেৰি আৰু ইফতাৰ সকলোখিনি ধৰ্মীয় কাম-কাজ মছজিদৰ ভিতৰত থাকি পালন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। মাজত মাত্ৰ 5-6টা দিন বাকী আছে আৰু এই 5-6 দিন পাছতে আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। ইয়াকে লৈ মছজিদে আৰম্ভ হৈছে খানকাহ বা পবিত্ৰ এতেকাফ। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, নেশ্যন টিভি। হেৰাপাতি ডক্টৰপাৰা জামে মছজিদ প্ৰাংগণত খানকাৰ উপলক্ষে আয়োজন কৰা ইফতাৰ পাৰ্টি সমিতি তথা ৰাইজসকললৈ আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে আজি খানকাত ইতেকাফত বহা সকলো ৰাইজলৈ মোৰ ফালৰ পৰা শুভেচ্ছা তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লেখীয়াকৈ এই বছৰ আমাৰ ডাক্তৰপাৰা জামে মছজিদ প্ৰাংগণত 40 দিনীয়া এতেকাফৰ ব্যৱস্থা আমি কৰিছোঁ। এই এতেকাফৰ বা এই খানকাৰ মূল উদ্দেশ্য হ'ল ধৰ্মপ্ৰাণ মুছলমানসকল 40 দিনীয়া এতেকাফত বহি তেওঁলোকে আত্মশুদ্ধ কৰা। আত্মশুদ্ধিকৰণৰ জৰিয়তে এজন মানুহৰ বিগত দিনত যিবিলাক কুকৰ্ম কৰিছিল সেইবিলাকে সংস্কাৰ কৰে আৰু লগতে আল্লাহ আৰু ৰচুলৰ হুকুম মোতাবেক যাতে ইহঁতে জীৱন যাপন কৰি নিজৰ জীৱনটো ইহকাল পৰকালৰ কাৰণে সুন্দৰ কৰি তুলিব পাৰে, তাৰ কাৰণে এই খানকাৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি এই ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে নগাঁও তথা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক এটা বাৰ্তা দিব বিচাৰিছোঁ যে এই খানকাৰ জৰিয়তে আমাৰ সমাজৰ মাজত যিবিলাক অপশক্তি আছে, যিবিলাক কুসংস্কাৰ আছে, সেইবিলাক যেন আঁতৰি যায়। এই খানকাহৰ জৰিয়তে যিবিলাক খানকাৰ তেওঁলোকে আল্লাহৰ ওচৰত আল্লাহ পাকৰ ওচৰত দোৱা কৰিব। এই দোৱাৰ জৰিয়তে তেওঁলোকে সফল হোৱাৰ লগতে আমাৰ মাজত যিবিলাক অপশক্তি আছে, কুসংস্কাৰ সেইবিলাক আঁতৰি যাব। এই মূল উদ্দেশ্য লৈ পেলাই আমি খানকা অনুষ্ঠিত কৰিছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোকৰ সহায় সহযোগিতাৰ ফলতে আমাৰ এই খানকা সফল হ'ব। আৰু